মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন। আজি মৈৰাবাৰী মহাবিদ্যালয়ত শান্তিপূৰ্ণ আৰু সুকলমে অনুষ্ঠিত হৈ যায় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। সমগ্ৰ প্ৰক্ৰিয়াটোৰ দায়িত্ব পালন কৰে ৰিটাৰ্নিং অফিচাৰ অধ্যাপক মইনুল হক খান, লগতে সহকাৰী ৰিটাৰ্নিং অফিচাৰ হিচাপে থাকে অধ্যাপক হাফিজুৰ ৰহমান। নিৰ্বাচনত বিভিন্ন পদত বিজয়ী হোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে সভাপতি হিফজুৰ ৰহমান 1073 ভোট, উপসভাপতি ফৰিদুল আখতাৰ হুছেইন 828 ভোট, সাধাৰণ সম্পাদক সুৱেল আহমেদ 431 ভোট, সহকাৰী সাধাৰণ সম্পাদক ৰিজাবুল ইছলাম 792 ভোট, সাংস্কৃতিক সম্পাদক আবু সাদেক 792 ভোট, বিবেটান চিম্পজিয়াম ছেক্ৰেটাৰী য়াহিয়া আলম 1090 ভোট, পৌৰ ফাণ্ড ছেক্ৰেটাৰী জাহাংগীৰ আলম 954 ভোট। নিৰ্বাচনত জয়লাভ কৰা সকলোকে অভিনন্দন। নতুন কমিটিয়ে আগন্তুক দিনত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কল্যাণৰ বাবে সফল ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। মই মৰিয়াৰী মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ বুৰঞ্জী বিভাগৰ ছাত্ৰ। মই তাতকৈ বিপুলপুৰত পাছ কৰি আছোঁ। মই মৰিয়াৰী মহাবিদ্যালয়ৰ 25-26 ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচনত মই সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মৰিয়ামাৰীৰ হকে কাম কৰি যাম। মই মৰিয়াৰী মহাবিদ্যালয়ত 5 বছৰ ধৰি পঢ়ি আছোঁ। সেইকাৰণে মই মৰিয়াৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক সমস্যা হয় সেইবিলাক সমস্যা মই শিক্ষক প্ৰত্যক্ষ মহোদয় আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত মিলি সেইবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছোঁ। মোৰ লগত মোৰ সকলো বন্ধু বান্ধৱীৰ কথা সকলো ষ্টুডেণ্টে মোৰ কাৰণে বহুত কষ্ট কৰিছে। সেইকাৰণে মই আজি জিকিব পাৰিছোঁ। মুঠ কেইটা পদত প্ৰাৰ্থী আছিলে কেইজন? আজি আমাৰ মৰিয়াবাৰী মহাবিদ্যালয়ত 2025-26 শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচন সুকলমে শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হৈ যায়। এই নিৰ্বাচনত সৰ্বমুঠ 21জন প্ৰাৰ্থীয়ে নমিনেশ্যন ফৰ্ম দাখিল কৰিছিল। তাৰে এজনৰ নমিনেশ্যন ফৰ্ম স্ক্ৰুটিনাইজৰ পিছত বাতিল বুলি আমি ঘোষণা কৰিছিলোঁ। আৰু আজিৰ নিৰ্বাচনত মুঠ 16জন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উল্লেখ থাকে যে 4টা পৰ্টফলিঅ'ত এজনকে প্ৰতিদ্বন্দ্বী থকাৰ কাৰণে 4টা পৰ্টফলিঅ'ত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। গতিকে বাকী থকা 7টা পৰ্টফলিঅ'ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াত আমাৰ সাধাৰণ সম্পাদকৰ পদত 4জন প্ৰাৰ্থী আছিলে আৰু বাকী 6টা পদবীত 2জনকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। সভা আছিল, সাধাৰণ নিৰ্বাচন আছিলে। কেইজন প্ৰাৰ্থী আৰু কেনেকুৱা ধৰণে পাছ কৰিছে তেওঁলোকে? আমাৰ মৰিয়াবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ 2025 আৰু 26 বৰ্ষৰ আমাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি 15 নৱেম্বৰত সুকলমে সম্পন্ন হয়। ইয়াত মুঠতে 11টা পৰ্টফলিঅ' আছিলে। তাৰে 4টা বিনা প্ৰতিদ্বন্দ্বীৰে নিৰ্বাচিত হৈছে আৰু 7টা পদত বিভিন্ন প্ৰতিদ্বন্দ্বী আছিলে। তাৰে প্ৰেচিডেণ্টত 2জন প্ৰতিদ্বন্দ্বীয়ে কৰিছিলে। তাৰে হিফজুৰ ৰহমানে হায়েষ্ট ভোট পাই তেওঁ মানে বিজয়ী ঘোষণা কৰা হয় আমাৰ কমিশ্যনৰ দ্বাৰা। ভাইচ প্ৰেচিডেণ্টত 2জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তাৰে প্ৰথমজন ফৰিদুল আখতাৰ হুছেইন তেওঁ 828টা ভোট পাই তেওঁ বিজয়ী হয়। ইয়াৰ পিছতে সাধাৰণ সম্পাদক পদত 4জন প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। তাৰ ভিতৰত সুহেল আহমেদ তেওঁ 431টা ভোট পাই তেওঁ বিজয়ী হয়। ইয়াৰ পিছত এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পদত আছিলে 2জন প্ৰাৰ্থী। তাৰ ভিতৰত ৰিজাবুল ইছলামে 792টা ভোট পাই তেওঁ বিজয়ী হয়। তাৰপিছত কালচাৰেল ছেক্ৰেটাৰী তাত 2জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। ইয়াৰ ভিতৰত আবু সাদেকে 799টা ভোট পাই তেওঁ বিজয়ী হয়। ইয়াৰ পিছত ডিবেট এণ্ড চিম্পজিয়াম ছেক্ৰেটাৰী পদত 2জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে।
ইয়াৰে ইয়াহি আলমে 1090টা ভোট পাই তেওঁ বিজয়ী হয়। ইয়াৰ পিছত কোৰ ফাণ্ড ছেক্ৰেটাৰী পদত 2জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। তাৰ ভিতৰত জাহাংগীৰ আলমে 954টা ভোট পাই তেওঁ বিজয়ী হয়। আমাৰ এই ভোটদান প্ৰক্ৰিয়াত আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী, ইয়াত আমাৰ ৰিটাৰ্ণিং অফিচাৰ আছিলে আৰু 2জন ৰিটাৰ্ণিং অফিচাৰ আছিলে। তেওঁলোকে দিনে ৰাতিয়ে কাটি কৰি আমাৰ এই যিটো নিৰ্বাচন প্ৰক্ৰিয়া তেওঁলোকে সুকলমে সম্পন্ন কৰিছে। আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ শিক্ষকসকলৰ পৰা মাইক্ৰ' অবজাৰ্ভাৰ আছিলে, তেওঁলোকে তেওঁলোকৰ কাম নিয়াৰিকৈ পালন কৰিছে। প্ৰিজাইডিং অফিচাৰসকল আছিলে, পলিং অফিচাৰসকল আছিলে, তেওঁলোকে ধুনীয়াকৈ কামবোৰ সম্পন্ন কৰিছে। আৰু আমাৰ সমাজৰ বিশিষ্ট কিছুমান ব্যক্তিক আমি অবজাৰ্ভাৰ হিচাপে নিয়োগ কৰিছিলোঁ। তেওঁলোকে আজি ৰাতি পুৱাৰ পৰাই একেবাৰে ইলেকশ্যন ডিক্লেয়াৰ হোৱালৈকে তেওঁলোকে ইয়াত উপস্থিত থাকি আমাক যিটো সহায় সহযোগিতা আগবঢ়াইছে আমি কেতিয়াও নাপাওঁ।